এবাৰ আসলে মই বিহু তেনেকৈ বজোৱা নহ'ল হয় যাৰ লগত বজাওঁ তেখেতে এবাৰ বিহু চৌ নকৰিলে হয় পাপন দাহঁতে নকৰিলে সেইটোৰ কথাও আহিম আচলতে পাপন দাৰ কথাও সুধিম বৰ্তমান আচলতে যোৱাকালিও ৰাছিদ দাৰ ৰেকৰ্ডিং এটা আছিল সেইকাৰণে আহিব নোৱাৰিলে আৰু মই সেইবাবে সুধিব বিচাৰিছোঁ কিহৰ লগত ব্যস্ত হৈছে কি গানৰ লগত আচলতে এইকেইদিন আচলতে আমাৰ কি হয় এতিয়া এই ভাদ মাহ আহি আছেতো ভাদ মাহটো আকৌ আমাৰ দিহানাম টোকাৰী গীতবোৰ খুবকৈ চলে যে তো সেই টোকাৰী গীতৰ ৰেকৰ্ডিংবোৰ চলি আছে এতিয়া আজিও আছে এতিয়া মই ইভিনিং আকৌ ইয়াৰ পৰা তালৈকে যাম ষ্টুডিঅ'লৈকে যাম ব্যস্ত আচলতে লাচিত দা তুমি কোৱাৰ কাৰণে বোলো নাই এনেই ট্ৰেকটো আগবেলাই আছিলে হয় হয় কিন্তু অকণ পিছুৱাই ল'লোঁ আৰু অকণমান চাইকেলখন কান্ধত লৈ পিনে নদী পাৰ হ'ব লাগে মানে পলস কৰিছিলে আপুনি মই স্কুল আমাৰ তাতে কল্যাণপুৰ গাঁও বুলি কয় কল্যাণপুৰতে স্কুল আছিলে তাৰপিছত কলেজ মই বৰপথাৰত কৰিছিলোঁ এই বৰপথাৰলৈ আহিবলৈ দয়াং নদীখন পাৰ হ'ব লাগে চাইকেলখন মানে কান্ধত লৈ পেলাই ঘৰৰ পৰা দয়াং নদীৰ ওচৰলৈকে চলাই আহিলোঁ চলাই পিনে নি তাৰপিছত বাৰিষা কি হয় মানে পলস পৰে তাত নাও নাযায় নাওতহে পাৰ হ'ব লাগে 1 কিলোমিটাৰ মানে পলস থাকে সেইটো কান্ধতে লৈ আনো তাৰপিছত নাৱত পাৰ হৈ পিনে নি চাইকেলখন থৈ বাছত তাৰপিছত বাছত মই শিকা বুলি নাছিলোঁ সেই তেনেকৈ শিকা যেতিয়া বজাব পৰা হ'লোঁ তেতিয়া আকৌ সেই ডাঙৰ কেইজন যোনকেইজন আছিলে যে মোক বজাব নিদিয়া হ'লে তাহাঁতি মোৰ আগত ঢোল নবজায় যেতিয়া মই বজাব পৰা হ'লোঁ এতিয়াও নবজায় কেলে নবজায় নাজানো কিন্তু এতিয়া নবজায় এটা সময়ত ঢোল বজাব দিয়া নাছিল এতিয়া নবজায় মই এতিয়া মোৰ গাড়ীত ঢোল দুটা খোল এটা থাকেই ঘৰলৈ গ'লেও তেনেকৈয়ে থাকে মাঘৰ বিহুত যাওঁ উলিয়াই দিওঁ নবজায় মুখে বজাব দিয়ে কিবা এটা পাবলৈ হ'লে কি হয় আমি কেছেটবোৰ শুনো তেতিয়া হয় প্ৰসেনদা দেৱচদাহঁতে বজায় সোমনাথদাহঁতে বজায় নতুন গান এটা ওলোৱাৰ লগে লগে নতুন পেটাৰ্ণ কিবা আহিছে নেকি নতুন পেটাৰ্ণ যদি আহিছে তাক বজাবলৈ সোনকালে চেষ্টা কৰোঁ সেই তেনেকৈ শিকা কিন্তু ওজাটো হ'লে মানেতো সেইটো গুৰু ল'ব লাগে কিন্তু মই তেনেকৈ ওজা শিকা নাছিলোঁ এনেই দেখি কাৰোবাক দেখি তেনেকৈ অকণমান সেই মই গোটেই ওজাটো যে শিকিছোঁ তেনেকৈ বুলি মই শিকা নাই নমস্কাৰ কথোপকথন পডকাষ্টৰ এটি নতুন খণ্ডলৈ আপোনালোকক বহুত স্বাগতম আজি আচলতে মই বহুত সুখী অনুভৱ কৰিছোঁ কাৰণ এজন এনেকুৱা ব্যক্তি যাক মই এজন ইনস্পিৰেশ্যন বুলি মানো আচলতে আৰু আমাৰ কাৰণে একদম গৌৰৱৰ কথা আচলতে আমাৰ বিহুৰ প্ৰধান বাদ্য বিহু ঢোল সেই বিহু ঢোলটো কান্ধত লৈ তেওঁ অকল অসমে নহয় অসমৰ বাহিৰত তথা ভাৰতৰ বাহিৰত বহুত দেশ বিদেশ বহুত তেওঁ ঘূৰিছে এই ঢোলটিক লৈ আৰু বিভিন্ন মানুহ বিভিন্ন ডাঙৰ ব্যক্তি বিভিন্ন ডাঙৰ অনুষ্ঠানত তেওঁ ভাগ হৈছে আৰু আপোনালোকক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই আচলতে কাৰণ তেওঁ যিমানবোৰ বিহুগীত এতিয়া মানে ইউটিউবতে হওক স্পটিফাইতে হওক যিমানবোৰ বিহুগীত ওলাই আছে প্ৰায়ভাগ বিহুগীততে আচলতে তেওঁ ঢোল বজাইছে আৰু গতিকে বেছি দেৰি নকৰোঁ আচলতে লাচিত দা বহুত স্বাগতম নমস্কাৰ আৰু বহুত ধন্যবাদ আচলতে মোৰ এটা ফোন কল কৰাৰ লগে লগে আপুনি যে আহিম বুলি কৈছে কাৰণ লাচিত দা এইটো প্ৰথম পডকাষ্ট হয়নে মই বিশেষকৈ এনেকৈ যোৱা নাই আগে পিছে আমি ভিতৰত মানে ছাইডত থকা মানুহ যে ষ্টুডিঅ'ত এতিয়া বজাই থাকিলে আমি ভিতৰতে থাকোঁ আমাক দেখি নাপায় পিছত গানটো ওলাই যোৱাৰ পিছত বেলেগে এক্টিং কৰে বেলেগে গায় সেইবোৰ বেছি চিনি পায় আমাক খুব কমকৈ দেখে হয় কিন্তু চিনি নাপায় বুলি নক'ব মানে লাচিত দা বুলি যে মই কৈছোঁ যে লাচিত দা আহিব পডকাষ্টত চবে মানে একদম য়েছ বুলি কৈছে যে লাচিত দা আহি আছে যে বঢ়িয়া মানে আৰু খুব টেলেণ্টেড মই কিনো ক'ম আচলতে আৰু বিশেষকৈ ধন্যবাদ কাৰণ লাচিত দা এতিয়ালৈ মানে ইণ্টাৰভিউলৈ যোৱা নাছিলে আচলতে আৰু মই কোৱাৰ লগে লগে আমাৰ এটা নতুন যাত্ৰা আচলতে কথোপকথন আৰু তাতে যে আহিম বুলি কৈছে একো এটা মানে নোকোৱাকৈ প্ৰথমতে কৈছিল যে মই কথা ক'ব নাজানো বুলি কিন্তু তথাপিতো আহিছে যে তাৰ বাবে বহুত ধন্যবাদ নাই ধন্যবাদ তোমাকো দিব লাগিব যিহেতু মোক আগৰ পিছে বেলেগে তেনেকৈ নিমন্ত্ৰণো কৰা নাই তো তুমি মাতিলা ভাল লাগিল আচলতে মোৰ বহুত ধন্যবাদ হয় বহুত কথা পাতিব লগা আছে লাচিত দাৰ লগত আচলতে জানিব ইচ্ছা আছে তেওঁৰ বিষয়ে গতিকে লাচিত দা কি খবৰ প্ৰথমতে আছোঁ ঠিকে থাকে চলি বিহুটোতো ভালে গ'ল চাগে বিহু ভালে গ'ল কিন্তু এবাৰ আচলতে মই বিহু তেনেকৈ বজোৱা নহ'ল হয় যাৰ লগত বজাওঁ তেখেতে এবাৰ বিহু চৌ নকৰিলে হয় পাপন দাহঁতে নকৰিলে সেইটোৰ কথাও আহিম আচলতে পাপন দাৰ কথাও সুধিম বৰ্তমান আচলতে যোৱাকালিও ৰাছিদ দাৰ ৰেকৰ্ডিং এটা আছিল সেইকাৰণে আহিব নোৱাৰিলে আৰু মই সেইবাবে সুধিব বিচাৰিছোঁ কিহৰ লগত ব্যস্ত হৈছে কি গানৰ লগত আচলতে
এইকেইদিন আচলতে আমাৰ কি হয় এতিয়া এই ভাদ মাহ আহি আছেতো ভাদ মাহটো আকৌ আমাৰ দিহানাম টোকাৰী গীতবোৰ খুবকৈ চলে যে তো সেই টোকাৰী গীতৰ ৰেকৰ্ডিংবোৰ চলি আছে এতিয়া আজিও আছে এতিয়া মই ইভিনিং আকৌ ইয়াৰ পৰা তালৈকে যাম ষ্টুডিঅ'লৈকে যাম ব্যস্ত আছিলে লাচিত দা তুমি কোৱাৰ কাৰণে বোলো নাই এনেই ট্ৰেকটো আগবেলাই আছিলে হয় হয় কিন্তু অকণ পিছুৱাই ল'লোঁ আৰু হয় হয় আচলতে সময় খুব কম আৰু সেই কম সময়ৰ ভিতৰতে গোটেইখিনি কথা পাতিবলৈ চেষ্টা কৰিম আচলতে প্ৰথমে লাচিত দা ঘৰৰ কথাই পাতোঁ আপোনাৰ জন্ম ক'ত মোৰ ঘৰটো একেবাৰে বহুত ভিতৰুৱা গোলাঘাট মেৰাপানী পাৰ হৈ সৰুপানী পঞ্চায়ত বুলি কয় একেবাৰে ভিতৰ মানে নাগালেণ্ড বৰ্ডাৰ আচ্ছা মই যেতিয়া জন্ম হৈছিলোঁ তেতিয়াতে তাতে ৰাস্তা পদূলি বুলিবলৈ নাই আৰু গোটেই ডাঙৰ ডাঙৰ গছ ডাঙৰ ডাঙৰ সাফলো বুলি কয় চিনি পোৱা নাই অঁ গম পাইছোঁ চিনি পোৱা আজিকালি দেখিবলৈ নাই ডাঙৰ ডাঙৰ সাফলো মানে তেনেকুৱা আছিলে কৈ দিয়ক নেকি সাফলো বহুতে চাগে নাজানিব কথা সাফলো মানে এতিয়াতো দেখি আছে পাহাৰ দেখি আছে তেতিয়াতে মানে সেই পথাৰৰ মাজতে ডাঙৰ ডাঙৰকৈ ওখ ওখকৈ থাকে সেইবোৰ সাফলো বুলি কওঁ আমি বুলি নহয় চবতে জানে সেইটো কিন্তু আজিকালি মানে সেইবোৰ চব অঁতৰাই যেনেকৈ পাহাৰ কাটিছে তেনেকৈ সেই সাফলো কাটি খেতি পথাৰ কৰিলে আজিকালি মুকলি হ'ল আৰু এতিয়া বহুত ডেভেলপ হ'ল সেইদিন নাই এতিয়া হয় হয় সেই তেনেকুৱা জেগাত মোৰ জন্ম তাৰপিছত স্কুল সেই গাঁৱতে তাতে আমাৰ তেনেকৈ মানে কি কৈছোৱেই নহয় যে ৰাস্তা পদূলি তেনেকুৱা নাছিলে বাহিৰলৈ যাবলৈ বা বাছ নাযায় একো নাই মই যেতিয়া কলেজ আহোঁ নহয় 1 কিলোমিটাৰমান চাইকেলখন কান্ধত লৈ পিনানি নদী পাৰ হ'ব লাগে মানে পলস পৰিছিলে আপুনি মই স্কুল আমাৰ তাতে কল্যাণপুৰ গাঁও বুলি কয় কল্যাণপুৰতে স্কুল আছিলে তাৰপিছত কলেজ মই বৰপথাৰত কৰিছিলোঁ এই বৰপথাৰলৈ আহিবলৈ দয়াং নদীখন পাৰ হ'ব লাগে ঘৰৰ পৰা দয়াং নদীৰ ওচৰলৈকে চলাই আহিলোঁ চলাই পিনে তাৰপিছত বাৰিষা কি হয় মানে পলস পৰে তাত নাও নাযায় নাওতহে পাৰ হ'ব লাগে 1 কিলোমিটাৰ মানে পলস থাকে সেইটো কান্ধতে লৈ আনো তাৰপিছত নাৱত পাৰ হৈ পিনে চাইকেলখন থৈ তাৰপিছত বাছ মানে কি বেছি দূৰ নহয় বাৰু তাৰ পৰাও 7 কিলোমিটাৰমান হয় আমি আকৌ তেতিয়া বৰ বেলেগকৈ যাওঁ হ'লে স্কুল এই কলেজ যাওঁতে আমাৰ কাৰণে ভিতৰত চিট নাই বাছ এখনেই যায় আমি চব এই ওপৰত সুদত উঠোঁ গোটেই ল'ৰাবোৰ তেনেকৈ যাওঁ আৰু এতিয়া সেইবোৰ দিন নাই আৰু এতিয়া চব এচি গাড়ী চব হেৰি হ'ল গোটেইখিনি চব বস্তু আচলতে চেঞ্জ সেইবোৰ দিন এতিয়া নাপায় আমি পালোঁ সেইবোৰে আচলতে বহুত বস্তু শিকাইছেও মানে কাৰণ বহুতে এই বস্তুবোৰ নোপোৱা কাৰণে কি হৈছে মানে কষ্ট খুব কম কৰিব সেইটো আচলতে গাঁৱলীয়া পৰিৱেশটো আজিকালি নাইকিয়াই হৈছে সেইকাৰণে কষ্ট কম মানে কৰিব কম শিকা হৈছে মানে এতিয়া কিছুমানে গাঁৱলীয়া পৰিৱেশটো ল'ৰা ছোৱালীক দেখুৱাবলৈ গাঁৱলৈ মানুহবোৰে টাউনৰ পৰা নিয়ে কিছুমান জেগাত আৰ্টিফিচিয়েল হিচাপে বনাই থোৱা থাকে দুৰ্গা পূজা এইবোৰতো আজিকালি সেইবোৰত দেখুৱায় সেইটো আচল বস্তুটো সেইটো নহয় আমি যোনটো পালোঁ মানে ৰাস্তা কৈছোঁ ৰাস্তা নাই বোকা পানী ফেনেকি আমি যাওঁ এতিয়া স্কুল যাওঁতে এখন নদী আছিলে সৰু মানে সেই ঘৰৰ ওচৰতে তাতে সাঁকো দিয়া থাকে সাঁকোত তেনেকৈ পাৰ হওঁ কিছুমানটো পৰি যায় কিতাপ চিতাপ গৈ সাঁতুৰিবতো জানে বাৰু চবেই কিন্তু কিতাপ চিতাপ গুচি যায় এইবোৰ দিন গ'ল আৰু আপুনি লাচিত দা মানে হৈছে বিহুদৌল ঢুলীয়া তো সেইটোতো জানিব লাগিব যে ঢোলৰ লগত সম্পৰ্কটো কেনেকৈ ঢোলত মানে কি আগতে গাঁৱত বহুত বিহু আছিলে চোতালত বিহু হ'লে ঢোলটো মই আচলতে তেনেকৈয়ে শিকা ইঘৰ মানে ডাঙৰখিনিয়ে যেতিয়া মানে কি ঘৰৰ চোতালত যেতিয়া বিহু মাৰি থাকোঁ তেতিয়া আমাক বজাব নিদিয়ে এই ঘৰৰ পৰা সিঘৰলৈ যেতিয়া যাওঁ ৰাস্তাত ঢোলটো ল'ব দিয়ে কান্ধত লৈ টুং টাং কৰি যাওঁ তেনেকৈ যাওঁ তাৰপিছত আকৌ সিঘৰ পালোঁগৈ আকৌ ঢোলটো লৈ তাহাঁতি বজায় ডাঙৰখিনিয়ে বজায় আমাক নিদিয়ে বজাব মানে পৰিৱেশতে মানে তাৰপিছত যেতিয়া বিহু শেষ হোৱাৰ পিছত আকৌ এইটো একদম গাঁৱত নিয়ম আছে বিহু উৰুৱাই ঢোলৰ মাৰি দি দিব উটুৱাই দিয়ে হাঁহ কণী তেনেকৈ আজিকালি সেইবোৰ আছে নাই বাৰু নাজানো মই বিশেষকৈ গাঁৱলৈ ময়ো বিহু সময়ত যোৱা নহয় তাৰপিছত ঢোল সামৰিলোঁ তাতে ঢোল বজাব নিদিয়ে কাৰণ কেলৈ এইফালে কঠীয়া পাৰিব কঠীয়া পোকে ধৰিব মানে সেইটো কাৰণে কোনোবাই যদি ঢোল বজাই গোটেই গাঁৱৰ মানুহে সাৰ দিব মানে গালি পাৰিব এইটো নোৱাৰে মানে মই মনে মনে কিন্তু
নামঘৰত থয়তো ঢোলটো নামঘৰত পৰা মই মনে মনে নিওঁ কেতিয়াবা এই কঠীয়াতলিত কঠীয়া ৰখি থাকোঁতে মনে মনে বজাওঁ আকৌ মই নেগেৰাও বজাওঁ তেনেকৈ শিকা পাওঁ তাৰপিছত যেতিয়া কেনেকৈ পাৰিলোঁগৈ নাজানো এতিয়া বজাওঁতে এইবোৰ আচলতে যিকোনো বস্তু যিকোনো এনেকুৱা এইটো চৰ্চাৰ ওপৰতে কথা মানে প্ৰেক্টিছ কৰিব লাগিব মই শিকা বুলি নাছিলোঁ সেই তেনেকৈ শিকা যেতিয়া বজাব পৰা হ'লোঁ তেতিয়া আকৌ সেই ডাঙৰকেইজন যোনকেইজন আছিলে যে মোক বজাব নিদিয়া হ'লে তাহাঁতি মোৰ আগত ঢোল নবজায় যেতিয়া মই বজাব পৰা হ'লোঁ এতিয়াও নবজায় কেলে নবজায় নাজানো কিন্তু এতিয়া নবজায় এটা সময়ত ঢোল বজাব দিয়া নাছিল এতিয়া নবজায় মই এতিয়া মোৰ গাড়ীত ঢোল দুটা খোল এটা থাকেই ঘৰলৈ গ'লেও তেনেকৈয়ে থাকে মাঘৰ বিহুত যাওঁ উলিয়াই দিওঁ নবজায় মুখে বজাব দিয়ে তেনেকুৱা কথা মানে আপোনাৰ গুৰু একেবাৰে আছিলনে মানে এনে এনেকেই গাঁৱত আচলতে ইজনৰ পৰা মোৰ গুৰু বুলি নাই তেনেকৈ হয় কিন্তু গুৰু এজন লোৱা ইচ্ছা আছিলে মাতিছিলোঁ বাৰু তেখেত নাই এতিয়া লোৱাহেঁতেনে চাগে আৰু ভাল হ'লহেঁতেন হয় হয় কাৰণ মানে আগতেতো চব বস্তু মানে আছিলেই ন কাৰণ শুনিয়ে বহুত বস্তু শিকা হৈছিল বিশেষকৈ মানে কি এই বিহু বস্তুটো আমি এতিয়া কি কৰোঁ সেই গাঁৱতে যিটো বজালোঁ বা বজাবলৈ শিকিলোঁ কিবা নতুন কিবা এটা পাবলৈ হ'লে কি হয় আমি সেই কেছেটবোৰ শুনো তেতিয়া হয় প্ৰসেনদা দেৱচদাহঁতে বজায় সোণাদাহঁতে বজায় নতুন গান এটা ওলোৱাৰ লগে লগে নতুন পেটাৰ্ণ কিবা আহিছে নেকি নতুন পেটাৰ্ণ যদি আহিছে তাক বজাবলৈ সোনকালে চেষ্টা কৰোঁ সেই তেনেকৈ শিকা কিন্তু ওজাটো হ'লে মানেতো সেইটো গুৰু ল'ব লাগে কিন্তু মই তেনেকৈ ওজা শিকা নাছিলোঁ এনেই দেখি কাৰোবাক দেখি তেনেকৈ অকণমান সেই মই গোটেই ওজাটো যে শিকিছোঁ তেনেকৈ বুলি মই শিকা নাই আগতে ধৰক বিয়াবোৰতো ওজা প্ৰদৰ্শন কৰে সেনেকৈও বহুতে কিন্তু আগত বুলি নহয় বিয়াটো এতিয়াও আছে কিন্তু মানে ধৰক লোৱাৰ আছাম বা এইফালে অলপ সেই বস্তুটো কম এই আমাৰ গাঁৱতো মানে সেই তেনেকৈ দেখি শিকি মানে লিখি লৈ মানে তেনেকৈ মানে গ'লোঁ এখন বিয়া এখন খাবলৈ গৈছিলোঁ এবাৰ বিয়া এখন খাবলৈ গৈ ৰাতি নৰ্মেলি এটা মানুহে 3টা বজাত যেতিয়া টোপনি ধৰে ঠাণ্ডা দিনত কেনেকুৱা লাগে ইমান টোপনি ধৰে তাৰপিছত সেই বজাই সেই টাইমত যেতিয়া আমি ৰৈ থাকোঁ তেতিয়াতো আৰু আমি ঢুলীয়া মানে ইমান গুৰুত্ব নিদিয়ে নহয় বেলেগ মানুহবোৰকে গুৰুত্ব দিয়ে কষ্ট পোৱা নিচিনা লাগিলে সেইদিনাখনৰ পৰা ভাবিলোঁ নাই মই বিয়াত ঢোল নবজাওঁ মই সেইদিনাখনৰ পৰা বিয়াত একেবাৰে বজোৱা নাই মানে গৈছিলোঁ হেঁপাহটো আছিলে ওজা শিকাও হেঁপাহ আছিলে সেই দিনাখনৰ পৰাই মই নাই ওজাটো নিশিকোঁ বোলো কষ্ট হয় বহুত কষ্ট তেনেকৈ বুলি ভাবিলোঁ সেইদিনাখনৰ পৰা বাদ দিলোঁ আচলতে সেই বস্তুটো মানে অকল বিয়াৰ বুলিয়ে নহয় আপুনি নিজেও চাগে অনুভৱ কৰিছে আমি বিহু মঞ্চ এখনতে যাওঁ বা যিকোনো এটা অনুষ্ঠানতে যাওঁ সদায় লোকশিল্পী এজনক যিমান সন্মান কৰিব লাগে আচলতে সিমানখিনি সন্মান নকৰে কাৰণ চাবচোন কোনাত বহাই থৈ দিব প্ৰগ্ৰেম এটাৰ কাৰণে মানে আপোনাৰ বাকী প্ৰগ্ৰেম কৰাই থাকিব কিন্তু সেই লোকশিল্পীজন বহুত দেখিছোঁ আৰু নিজেও মানে পাইছোঁ সেই বস্তুটো ৰখাই থৈ দিব দিমকৈ তাৰপিছত আকৌ মানে গোটেই অনুষ্ঠান খতম হৈ যায় তাৰপিছত উঠাই দিয়ে য'ত মানে দৰ্শকে নাথাকে চাবলৈ সেইটো মই কি ক'ম দেখি আহিছে চবেই কৈ আহিছে নিউজতো কৈ থাকে কিবা এটা শুনি লওঁ নেকি ঢোল বজাব লাগিব লাচিত দা আহিছে আৰু যদি ঢোল বজাব নিদিওঁ কি হ'ল মানে কি আমি এতিয়া সেই ক'লোঁ যে নতুন কিবা কিবি বনাবলৈ কয় বনাই লওঁ বনাই বজাওঁ তাৰপৰা পাহৰি থাকোঁ আকৌ বেলেগ সোমাব লাগে যে মাথত আকৌ ইটো গান আছে মানে একেখিনি বস্তু মনত ৰাখিলে মানে পিছত এতিয়া গানটো বজাবলৈ আকৌ নতুনকৈ বনাই লওঁ সেইটো কাৰণে মানে সেই যিখিনি বজাওঁ আমি পাহৰিয়ে দিওঁ মানে তাক আঁতৰাই দিওঁ আৰু কছাৰীছেও বা কিবা এটা আৰু কছাৰীছে চবেই জানে এনেই কিবা এটা বজাই দিয়ক এই যিবোৰ যে বুঢ়া চয় পালাচ বুলি যে কৈছিলোঁ এই প্ৰথম যোনটো পালাচ এনেই অকণমান বজাই দেখুৱাই তাৰপৰা আকৌ এই আজিকালি নতুনবোৰ কেনেকৈ বজাওঁ তেনেকুৱা অকণমান বেছিকৈ নবজাওঁ এনেই এবাৰ থলালে বা তেনেকুৱা নাম এষাৰ গায় তাৰপিছত আকৌ ছেকেণ্ড পালাচ থাকিব এইটো প্ৰথম পালাচ হয় সেই তেনেকৈ গোটেইখিনি পাহৰিছোঁ বুঢ়া চয় পালাচ মনত পেলাব লাগিব ভালকৈ আজিকালি আৰু কি আজিকালি নতুনকৈ কিবা এটা বনাই লওঁ বজাই দিওঁ তেনেকৈ
মানে মানে ঢোলৰ মাতটো শুনিলে আচলতে মানে মই নিজে ৰ'ব নোৱাৰোঁ বজাওঁ সেইকাৰণে হয় আচলতে আৰু মই নিজকে বহুত সৌভাগ্য বুলি ভাবোঁ কাৰণ লাচিতদাৰ আণ্ডাৰতে ময়ো কাম কৰিবলৈ সুযোগ পাইছোঁ লাচিতদাকো বহুত বহুত ধন্যবাদ যোৱা 2 বছৰে মানে যোৱা বছৰ লগ পাইছিলোঁ লাচিতদাক আচলতে মই ভালদৰে হয় আৰু তেনেকৈয়ে আচলতে লাচিতদাৰ লগত অলপ মোৰ ক্ল'জ হোৱা হ'ল আৰু সেইকাৰণে চাগে আজি এটা ফোন কল কৰোঁতে লাচিতদাই মানে আহিলে আমাৰ অনুষ্ঠানটিত লাচিতদা এতিয়া জানিব বিচাৰিম গোলাঘাটৰ পৰা গুৱাহাটীলৈ যাত্ৰাটো কেতিয়া আৰু কেনেকৈ আৰম্ভ মই আহিছিলোঁ 2007 এই নেশ্যনেল গেমছ হৈছিলে নেকি ইয়াতে সেই তেতিয়া 2007 হৈছিলে তেতিয়া সেই নেশ্যনেল গেমছত মানে প্ৰগ্ৰেম কৰিবলৈ আহিছিলোঁ নেশ্যনেল গেমছ ফেব্ৰুৱাৰী মানত হৈছিলে চাগে প্ৰথম মোক অসীম চুতীয়া বুলি আমাৰ তাৰে দাদা এজন কলাক্ষেত্ৰত জব কৰে এতিয়া তেখেতে মাতিলে তাৰপিছত আহি গ'লোঁ এই চৰাইদেউ সাংস্কৃতিক গোষ্ঠী বুলি বিহু এযোৰা আছে আমাৰ উৎপলজ্যোতি বৰা আছিলে তেখেত এতিয়া নাই হঠাতে আজি 7 মাহমান হৈছে তালৈ মাতিলে মোক পংকজ বৰা সেই ঘৰৰ ওচৰৰে সি মোতকৈ আগতে আহিলে গুৱাহাটী ঢোল বজাই চিনি পোৱা চাগে ধুনীয়াকৈ হয় হয় ঢোল বজাই তেওঁকো মানে আমি আমন্ত্ৰণ কৰাৰ কথা নেগেৰা খোল চব মানে ফক ইনষ্ট্ৰুমেণ্ট চব বজায় হয় হয় আৰু আপোনালোকৰ খুব একেলগে আপুনি দুজনে মোৰ ঘৰৰ ওচৰৰে মানে 1 কিলোমিটাৰ দূৰ তাৰপৰা সেই বিহুযোৰাত সি আছিলে পংকজ আছিলে পংকজে তাৰপাছত এই বিমানদাৰ লগত মানে বজাব মানে বিমানদাই মাতিলে পংকজক বজাব তো এতিয়া সেই বিহুযোৰাত মানে মোক চমজাই থৈ পিনে দায়িত্ব দি সি বিমানদা তালৈ গ'ল এই 2007 আহিছিলোঁ তাৰপৰা 3 বছৰ চৰাইদেউতে বজাত গ্ৰুপত 3 বছৰ পিছত 7, 8, 9, 10ত মই সেই অসীমদা বুলি যোনজনে মাতিছিলে নেশ্যনেল গেমছত সেইজনো এটা গ্ৰুপ এটা আছিলে তেখেতে পেপাবদন কৰে হয় হয় অসীম এই গাত উঠাই লৈ বা ওলমি তেনেকৈ বজায় তেখেতৰ লগত 2010ত তেখেতৰ লগত কৰিলোঁ 11ৰ পৰা সেই 2011ৰ পৰা পাপনাৰ লগত যাত্ৰা সেনেকুৱাই তাৰপিছত মানে গুৱাহাটীত ছেটেল কেতিয়া হ'ল 2010 নে 11ত আপুনি মই 2007ত আহি পিনে তাৰপৰা যোৱা নাই মানে কি বিহু শেষ হোৱাৰ পিছত ঘৰলৈ যাওঁ 2 দিনমানৰ কাৰণে তাৰপৰা আকৌ গুচি আহোঁ মানে সেই উৎপলজ্যোতি বৰা পিংকুদা তেখেতৰ ঘৰতে আমি থাকোঁ 3 বছৰ তেখেতৰ ঘৰত থাকিলোঁ 4 বছৰ থাকিলোঁ নাই 3 বছৰ থাকিলোঁ 7, 8, 9 3 বছৰ থাকিছোঁ 10ত মই মানে ভাড়া ঘৰত থকা আৰম্ভ কৰিছোঁ ৰেণ্টত 3 বছৰ তাতে থাকিলোঁ মই বুলি নহয় সেইখন ঘৰত মানে বহুত ডাঙৰ মানে সেইখন ঘৰত থাকি বহুত ডাঙৰ বহুত চিনাকি হৈছে মানুহ বিমানদাহঁতেও তাতে থকাত পংকজ বৰা তাতে থকা পিটি মোৰ লগৰ হয় সিও তাতে থকা মানে আৰু গোটেইকেইজন কিন্তু এতিয়া মানে একেলগে কাম কৰি আছে আচলতে একেলগে কাম কৰি আছে পংকজ পিটি দাটো একদম টেলেণ্টেড এই বিদুৰ ভাই চিনেমাৰ যিমানবোৰ পেপাৰ আৰু বাঁহী গোটেই পাৰ্কাশ্যন বাঁহী নবজায় কিছুমান জানে বজাব জানে মেইনলি পেপা গগনা সাহস নকৰে মানে আৰু সাহস নকৰে বুলি নহয় বাঁহী বজোৱা বেলেগ কৈলাশদাহঁত আছে পংকজদাহঁত আছে সেইটো কাৰণে তাল পেপা গগনা যিকোনো পাৰ্কাশ্যন এইখিনি বজায় ভাল বজায় একেলগে কাম কৰি থাকোঁ আমি আৰু আমাৰ মানে মাতাৰ প্লেন আছে তেওঁলোকক গোটেইকেইজনকে দেৱেশ্বৰ দাকে হওক পংকজ দাকে হওক পিটি দাকে হওক কাৰণ আমাৰ উদ্দেশ্যটোৱে এইটো মানে যে যিসকল আঁৰত থকা মানুহ এই গানেই হওক চিনেমাৰ ক্ষেত্ৰতে হওক তেওঁলোকক যাতে আমি কেমেৰাৰ সন্মুখলৈ আনো তেওঁলোকৰ মনৰ ভাৱ তেওঁলোকৰ ব্যক্তিগত কথা প্ৰফেশ্যনেল লাইফৰ কথা গোটেইখিনি মানে যাতে পাতিব পাৰোঁ কাৰণ সেই বস্তুটো মানে খুব বেছি হৈ থকা নাই সেইকাৰণে মানে আমাৰ উদ্দেশ্যটো সেইটো আৰু বস্তুবোৰ মানে আমি স্ক্ৰিপ্টেড কৰিব বিচৰা নাই আহিছোঁ আপুনি আহিছে আজি আপুনি এতিয়ালৈ বা কেনেকুৱা পাইছে নাজানো বাৰু কথা পাতি পেলাই নাই এইটো বস্তুটো এনেকুৱা নহয় যে তুমি মোক কিবা এটা সুধিছা নহয় মোৰ যিখিনি গতানুগতিক চলি সেইখিনিৰ ওপৰতে মই ক'ব পাৰিম আৰু টানকৈ সুধিলেও নোৱাৰোঁ নাজানো বাৰু কথা ক'ব পাৰি মানে সজাই পৰাই ক'ব নাজানো যিখিনি যেনেকৈ আহে গাঁৱলীয়া হিচাপত তেনেকৈ কওঁ মই সুধিব বিচাৰিম প্ৰথম ৰেকৰ্ডিং কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে বা কোনটো গান মনত আছেনে বাৰু চনটো পাহৰিছোঁ দেই মানে অকণমান মোৰ লগত অকণমান টানকৈ কিবা কিবি কৈছিলে প্ৰথম আছিলে এই মাধুৰীমা চৌধুৰী বাইদেউ
ICCR ৰেকৰ্ডিং এটা মানে শ্বুট এটা হৈছিলে ICCR মানে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এইটো এপ্লাই কৰিব তাৰপিছত শ্বুটটো কৰোঁতে কি হ'ল ঢোলৰ টনটো অলপ বেয়া ওলালে তাৰপৰা মোক এটা ষ্টুডিঅ'ত মাতিলে কৈছে ওপৰতে তই আকৌ বজাই দিবি মোক কৈছোঁ হ'ব নিজেই বজোৱা ইমান দিন ৰিহাৰ্চেল কৰিছোঁ এসপ্তাহ 10 দিন ৰিহাৰ্চেল কৰিছোঁ নিজেই বজোৱা মনতো আছে বজাই দিম আৰু তাৰপৰা মাতিলে ষ্টুডিঅ'লৈ গ'লোঁ ষ্টুডিঅ'ত যোনজন মানুহজন আছিলে সেইজনে কৈছে কোন হয় মই কৈছোঁ মই লাচিত এইটো দেৱেশ্বৰ পখনীৰ বজাব মানে তই কোন আহিছ ইয়াত বজাবলৈ তই পাৰিবি নেকি বোলে মই কৈছোঁ চেষ্টা কৰি চাওঁ বোলো তেনেকৈ বুলি ক'লোঁ সেইটো আপুনি বজাইছিলে এনে আগতে শ্বুটটোতো ময়ে বজাইছোঁ শ্বুটটো মানে সেইটোতো লাইভ আছিলে ন লাইভ মানে সেই ভিডিঅ'টো চাই মানে বজোৱা ভিডিঅ'টো চাই আকৌ তাৰ ওপৰত বজাব লাগে একেই হ'ব লাগে মই ভাবিছোঁ যে মই নিজে বজোৱা নিজৰ মনত আছে গোটেইখিনি তো পাৰিম আৰু মইতো কনফিডেণ্টত কৈছোঁ তাৰপিছত তেখেতে কৈছে বোলে নাই এইটোতো নোৱাৰিবি নহয় বোলে দেৱেশ্বৰ পখনী নহয় মানে হয় বেলেগে বজোৱা এটা হয় চাগে আজি যদি মোক দি দিয়ে তেনেকৈ ওপৰত বজাবলৈ মোৰ দিগদাৰ হ'ব কিন্তু মই নিজেই বজোৱা আছিল তাৰপৰা দিলে বজালোগৈ একেবাৰে শেষ হ'ল তাৰপৰা তেখেতে কি কৈছিলে তাৰপৰা পাহৰিলোঁ আৰু সেইবোৰ মনত নাই সেইটো প্ৰথম মই ষ্টুডিঅ'ত বজাইছোঁ ছেকেণ্ড বজাইছিলোঁ কহিনুৰ থিয়েটাৰত এই পিটি যে কৈছোঁ যে এই পিটি এবাৰ কহিনুৰ থিয়েটাৰত এক্টিং কৰিছিলে এই সেই তাতে এই বিহু গান আছিলে অলপ বিহুৰ লগত ৰিলেটেড এখন নাটক আছিলে কপৌ ফুল নে কি বুলি আছিলে তাত এটা বিহু গান আছিলে সেই গানটোত বজাইছিলোঁ জয়ন্ত সোণোৱাল আমাৰ দাদা তেখেতে মাতিছিলে সেইটো হ'ল মোৰ ছেকেণ্ড ষ্টুডিঅ'ত বজোৱা একেবাৰে প্ৰফেশ্যনেল গান হিচাপে বজাইছোঁ মই আমাৰ অপূৰ্বজান হয় বৰুৱা যে তেখেতৰ গান তাত বজাইছিলোঁ সেইটো ড্ৰিমছত বজাইছোঁ থিয়েটাৰ গানটো বজাইছিলোঁ মনীষৰ ষ্টুডিঅ' বুলি কোৱা হ'লে মই তেখেতক তেতিয়া চিনি নাপাওঁ হ'লে এতিয়া চিনি পাওঁ আৰু প্ৰথম যোনটো বজাইছিলোঁ তেখেত কিন্তু এতিয়া যোনজনে মোক হেৰি কৰিছিলে সেইজন এতিয়া নাই বাৰু তেখেত ঢুকালে হৈ গ'ল এতিয়া কিয় মনত লাগিছিল নেকি সিদিনা যে মানে এনে কৈ দিয়াৰ পিছত নহয় মই ষ্টুডিঅ' বস্তুটো কেনেকৈ চলে সিহঁতৰ মতে চলি আছে মই ভাবিছোঁ কি এনেকৈ কয় আৰু মোৰ মতে মই পাৰিম আৰু মই সেইটোৱে জানো মোৰ মতে মই পাৰিম বজাই দিলোঁ এই তেনেকুৱা মোৰ বাহিৰতো হৈছে জি বাংলাতো হৈছিলে তেনেকুৱা জি বাংলাত বজাবলৈ গ'লোঁ গৈ পিনে বজালোঁ সেই তেনেকুৱাই আৰু এটা ট্ৰেক বজাই গ'লোঁ প্ৰথম টুকুৰা ক্লিকত আছিলে সেইটো ছেকেণ্ড ট্ৰেক বজালোঁ পিছত আৰু যেতিয়া ফাৰ্ষ্ট হৈ যায় ঘেন দিঘিনা তাত ঢেৰ কিবা কিবি বজাই দিলোঁ আৰু তাত যোজনা এটা গাই আছে মই কিবা কিবি বজাই আছোঁ কিন্তু কি বজাইছোঁ মই মনত ৰাখি গৈছোঁ হিচাপ কৰি গৈছোঁ যে কোনটো মই কেইবাৰ বজাইছোঁ তাৰপিছত ডাইৰেক্টৰটোৱে ক'লে এইটো ডিটি नहीं होगा तो कुछ करना पड़ेगा কৈছে তাৰপৰা মই তাক ক'লোঁ এবাৰ ট্ৰাই কৰি চাওঁ নেকি ক'লে ঠিক আছে আৰু যোনজন ৰেকৰ্ডিষ্ট আছিলে সেইজনে দিনটো মই গধূলি বজাব গৈছোঁ 6-7টা বজাত দিনটো মানে বজাই মানে চব ফক ইনষ্ট্ৰুমেণ্টটো মানে গাঁৱৰ পৰা মাতি আনে মানে তাল মানুহবোৰ অকণমান দিগদাৰ হয় তো ৰেকৰ্ডিষ্টটো মানে অকণমান মানে কিবা ফিল্ডটো মানে বেয়া লাগি আছে মানে যে ই আকৌ এইটোনো ক'ত পাৰিব তাৰ মানে তেনেকুৱা এটা ভাৱ হ'ল মই ক'লোঁ চাওঁ এবাৰ ট্ৰাই কৰি চাওঁ তাৰপৰা সেইটো মই নিজে বজোৱা মানে কি আমি এতিয়া বজাই থাকোঁ ন বজাই থাকিলে মানে আমি বিহু গানবোৰ খুব কম আমি মেট্ৰনমত বজাওঁ আমিতো লাইভত বজাওঁ ফ্ল'ৰতে বজাওঁ ফ্ল'ৰত ৰিহাৰ্চেল হয় মিউজিকবোৰ বনে তাৰপিছত আমি বজাই যাওঁ মানে উঠি গৈ থাকে মানে আমাৰ সেইটো এটা বেছি এক্সপিৰিয়েঞ্চ হৈছে সিহঁতিবোৰ আকৌ প্ৰফেচনেল মানুহখিনি কি তাতে যিখিনি থাকে তাহাঁতি আকৌ মেট্ৰনমত বজায় মেট্ৰনমত 1 2 3 4 গ'ল ক্লিকত গ'ল টিক টক 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 টিক টক 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 টিক তাৰ ডাবুল হ'ব হ'লে অকণমান নুঠে মানে উঠিলে যোনটো বজি আছে তাৰ ডাবুল হ'ব আমিতো আৰু গহীনত তেনেকৈ উঠি গুচি যাওঁ তাৰপৰা মই ক'লোঁ এবাৰ বজাই চাওঁ একেচোতে বজাই দিলোঁ তাৰপিছত সি আচৰিত মানে ৰেকৰ্ডিষ্টটোৱে মোক বাহিৰলৈ মাতি আনিলে কি খাবি তই কওক বোলে দিনটো বোলে মই ব'ৰ হৈ গৈছিলোঁ তই এইটো বজাই বোলে মোক বোলে মাইণ্ডটো ফ্ৰেছ কৰি দিলি মই কৈছোঁ নহয় এইটো আমি বজাই থাকোঁ বোলো এনেকৈ মই সাধাৰণ হিচাপে কৈছোঁ আৰু যিটো আমি বজাই থাকোঁ এতিয়া গান এটা বজাওঁ কেতিয়াবা কোনোবা ঢুলীয়া নাথাকিলে অকলে বজাবলগীয়া হয় তো আমি ছেকেণ্ড ট্ৰেকটো বজাই দিওঁ একেচোতে গুচি যায় মাজতে কেতিয়াবা ইফাল হয় আকৌ বজাওঁ কিন্তু কিছুমান গানটো একেচোতে শেষেই হৈ যায় তো সেইটো মানে কি আমি বজাই থাকোঁ কাৰণে পাৰিলোঁ তাৰপিছত ডাইৰেক্টৰটো মানে কি ক'লে কৈছে তোক আজি ভালকৈ কিবা এটা খুৱাব লাগিব ৰেষ্টুৰেণ্টত লৈ গ'ল একদম ধুনীয়া ৰাতি খুব ভাল পালে তাৰপিছত
মানে সেই বস্তুটো মোৰ দুবাৰ হৈছে এবাৰ সেই একদম আৰম্ভণি তাৰপিছত সেইটো কালকাতাত হৈছিলে এইটো জি বাংলাৰ আছিলে আপুনি মানে প্ৰথম যেতিয়া ক'লে যে মানে তেওঁ ডাইৰেক্টৰজনে এনেকৈ কৈ দিছিলে প্ৰথম ৰেকৰ্ডিংটো বজাব যাওঁতে এই ICCR নাই সেইজন ডাইৰেক্টৰ নাছিলে সেইজন ষ্টুডিঅ' ইঞ্জিনিয়াৰ আছিল চাগে তেখেতৰে ষ্টুডিঅ' আছে তো মই মানে সুধিব বিচাৰোঁ কয় যে ঠেকা খাই শিকে আপুনি কি হয় ঠেকা খোৱাটো কিমান ইম্পৰ্টেণ্ট মানে ঠেকা খোৱাটো মানে কি নহয় এটা কথা হয় ষ্টুডিঅ' বস্তুটো কি এবাৰ জানিব লাগিব মই যদিও নবজাইছিলোঁ মানে দেৱশ্বৰ দাহঁতে বজোৱা বা বিমান দাহঁতৰ লগত আমাৰ ঘৰুৱা এটা সম্পৰ্কৰ নিচিনা আছিলে তো যাওঁ দেখি থাকোঁ কেনেকৈ বজাই দেখোঁ কেনেকৈ কামটো কি কৰে কোনটো কি কয় প্ৰি কাক কয় ইণ্টাৰ কাক কয় কেতিয়া কি আহে সেই বস্তুখিনি দেখি আছিলোঁ তো সেইটো কাৰণে মানে অলপমান ইজি হ'ল আৰু যেতিয়াৰ পৰা গানখিনি বজাবলৈ সেইজনকহে খালি মই তেনেকৈ পালোঁ বাকী নিজৰ মানুহখিনিৰ লগত বজাইছোঁ নিজৰ উৎসাহ দিয়ে কিন্তু সেইজনেহে মোক তেনেকৈ মানে কৈছিলে যে নোৱাৰিবি নেকি গতিকে এতিয়া আচলতে ভিউৱাৰ্ছখিনিতো মানে এটা বস্তু ভাবিছে চাগে ই নুসুধে কিয় সেই বস্তুটো আপুনি যাৰ লগত বজাই আছে তেওঁৰ লগত কেতিয়াৰ পৰা আপুনি ক'লে যে 2011 চনত কেনেকৈ আৰম্ভ কেনেকৈ লগ পালে আৰু কাৰণ পাপন দাৰ ইষ্ট ইণ্ডিয়া কোম্পানী যোনটো বেণ্ডটো সেই তেতিয়াৰ পৰা আপুনি বজাই আছে কেনেকৈ মই তেনেকৈ ছিংগাৰৰ লগত বা এনেকৈ বজাম বুলি ভবাও নাই হ'লে বিহু মাৰি থকা মানুহ বিহুৱে মাৰি আছিলোঁ তাৰপৰা তেতিয়া মই পাপন দাক ক'লে বেয়া চিনি নাপাওঁ হ'লে মই যেতিয়া বজাইছোঁ মই চিনি নাপাওঁ কাৰণ মই গান তেনেকৈ নুশুনো মানে বিহু গান শুনো বিহু গানটোও মই ইমান নুশুনো ঢোলখিনি কি বাজি আছে কিবা নতুন বস্তু আছে নেকি কিবা টান বস্তু আছে নেকি মানে সেইবোৰ শুনো মোক যে এতিয়া যে ইমান যে গান বজাওঁ কোনোবাই সোধে যে আমুক গানটো মোক কোনটো আছিলে বা আকৌ মই নাম চালেহে গম পাওঁ এইটো মই বজাইছিলোঁ বা পেটাৰ্ণখিনি শুনিলে গম পাওঁ বাৰু এইটো মই বজাইছিলোঁ কিন্তু মই গান অকণমানো মনত নাথাকে মনত নাথাকে নুশুনো তেনেকৈ মানে কি শুনো গানখিনি শুনো মানে বেলেগ বস্তু শুনো মই গানৰ হেৰিখিনি ইমান শুনিবলৈ মানে মোৰ যোনটো কাম মই সেইটো কৰোঁ কিন্তু কোনোবাই যদি তাকে যদি বেয়া পায় বাৰু সেইটো বেলেগ কথা নাই চবৰে আচলতে নিজৰ মই এতিয়া কোনোবা এটা গানত বিহু গান নহয় যেনিবা বেলেগ এটা গান হিন্দী গান এটাই বাজি আছে মই তাত পেটাৰ্ণখিনি শুনি থাকোঁ মানে ইয়াত ঢোলটো কেনেকৈ বাজিব কেনেকৈ সোমাব পাৰি তাত কেনেকৈ ঢোলটো কেনেকৈ বজাব পাৰি বা তেনেকৈ বজাইছোঁ হিন্দী গানতো বজাইছোঁ মই আহিম মানে আচলতে পাপনাৰ লগত মানে একচুৱেলি কি হ'ল এতিয়া পাপনাৰ কথা কৈছোঁ এই প্ৰবীণ শইকীয়া ডাঙৰীয়া তেখেতৰ নাম তেখেত বিহু জগতৰ বহুত পুৰণা মানুহ বিহু লগতে জড়িত মানে মই পাইছিলোঁ মানে কি তেখেত বিচাৰক বহে হ'লে তেতিয়া তেনেকৈ চিনাকি আছিলে তাৰপৰা তেখেতৰ লগত আকৌ পাপন দাৰ লগত খুব ভাল মানে ঘৰুৱা সম্পৰ্ক তাৰপৰা তেখেতে মোক ক'লে যে এনেকৈ তেনেকৈ বজাবা ভালেই পাবা মই কৈছোঁ হ'ব মইহে কৈছোঁ যে পাৰিম জানো মানে ইষ্ট ইণ্ডিয়া কোম্পানী বেণ্ড মই আৰু এইবোৰ বিহুহে তেতিয়া তালমান ইমান আৰু 2011 কথা বিহু গ্ৰুপত কৰি থাকোঁ উল্টা কোনটো বাৰ কোনটো কি বস্তু ক্লিক এইবোৰ ইমান নাজানো হ'ল বিহু মৰাৰ পৰা যাই একদম টেকনিকেল কথালৈ তাৰপৰা তাতে গ'লোঁ গৈ লৈ গ'ল বাৰু তেখেতে লৈ গৈছে দেই প্ৰবীণ শইকীয়া দাদা বুলি মাতোঁ প্ৰবীণ দাই লৈ গৈ পিনে ধুনীয়াকৈ চিনাকি তিনাকি কৰি দিলে সেইবাৰ অকণমান চেলেঞ্জ আছিলে বাৰু প্ৰথম বছৰটো মানে মই বজাওঁ ক'লে যিটি বজাব নোৱাৰোঁ হ'লে মানে পাপন দাৰ যোনটো লেপটপত গোটেই পেটাৰ্ণখিনি মানে গানখিনি যেনেকৈ চনক কৰি গানৰ যোনখিনি পেটাৰ্ণ তাত কাটি মানে লগাই লৈছিলে এইটো বনাই লৈছিলে পিটিকি দিয়ে সেইটো পেটাৰ্ণটো ওলায় পিটিকি দিয়ে তেখেতে যদি ভুলকৈ যদি পিটিকে নহয় বেলেগ ওলাব আৰু সেইমতে মইতো গানটো মুখস্থ কৰি থৈছোঁ মোৰ সেইমতেই ঢোলটো বাজিব মই অকণমান হিলিবও নোৱাৰোঁ মানে প্ৰথমতে অকণমান টাফ আছিলে প্ৰথম বছৰ ছেকেণ্ড বছৰৰ পৰা সেইবোৰ নাই কৰাব ছেকেণ্ড বছৰৰ পৰা লাইভ হৈ গ'ল প্ৰথমবাৰ মানে তেখেতে ভাবিছিলে যে বিহুটোত মানে ড্ৰাম নবজাওঁ বা এইবোৰ নবজাওঁ অকল ঢোলটোৱে বাজিব লাউডটো কমিব বুলি ভাবি পিনে সেই তেনেকৈ কৰিছিলে তাৰপিছত চাউণ্ডটো যদি ভালকৈ ওলাইছেই তো সেইবোৰ কেলৈ কৰিব লাগে চাগে তেনেকৈ ভাবিলে নেকি তাৰপিছৰ পৰা সেইবোৰ নাই কৰা লাইভ বাজে আৰু কিন্তু ড্ৰামটো নেবাজে দেই পাপন দাদাত ঢোলটো যেতিয়া বাজি চাগে ড্ৰাম নেবাজে তন্ময় সি তাল বজাই গৈ
ধুনীয়া তাল বজায় ড্ৰামো বজায় তাল বজায় এতিয়া মানে বিহু শ্ব'বোৰত মানে দেখোঁ মানে ধুনীয়া ধুনীয়া তাল বজায় ধুনীয়া তাল বজায় আৰু যেতিয়া পাপন দাই বিহু যেতিয়া ষ্টাৰ্ট কৰে ঢোলটোৰ যে চাউণ্ডটো মানে ইমান প্ৰভিনেণ্টকৈ আহি যায় আৰু শুনি খুব ভাল লাগে মানে সেই বিহু ফিলটো থাকি যায় ড্ৰাম বা পেডত সেই বস্তুটো এইটো মই এতিয়া সেই কৈছোঁ মই পাপনাৰ লগত বজাই যোনটো মানে ফিল পাওঁ আৰু চাউণ্ডটোতো বহুত ভাল হয় আমি প্ৰথমে চাগে মই ইনিয়াৰ লৈছোঁ নেকি ঢুলীয়া হিচাপে ইনিয়াৰ লৈ বজাওঁ চব শুনি থাকোঁ ধুনীয়াকৈ শুনো আৰু যিটো দিবলৈ কওঁ তেনেকৈ দিয়ে চাউণ্ড ইঞ্জিনিয়াৰ ভাল মানে বাহিৰৰ মানে আপুনিতো পাপনাৰ লগত বাহিৰতো শ্ব' কৰিব গৈছে ধৰক আৰু সেই এক্সপিৰিয়েঞ্চটো কাৰণ নাই বাহিৰত মই তেনেকৈ ইমান যোৱা নাই দুখনমান গৈছে নেকি কেইখনমানতো গৈছে চাগে নাই ইণ্ডিয়াৰ বাহিৰত নাই যোৱা নহয় অসমৰ বাহিৰতো গৈছে অসমৰ বাহিৰত এই শ্বিলঙত এবাৰ গৈছিলোঁ উইকেণ্ডাৰ ফেষ্টিভেল এটা হৈছিল তাত গৈছিলোঁ তাতে দেখিছিলোঁ আৰু ডাঙৰ ডাঙৰ ছিংগাৰ ফাৰহান আখতাৰ তাতে দেখিছোঁ মই এক্সপিৰিয়েঞ্চটো জানিব বিচাৰিছোঁ কাৰণ এজন মানে বিহু গ্ৰুপ এটাত বজাইছিলে তাৰ পৰা যায় ছিংগাৰ এজনৰ লগত ইনিয়াৰ্ছ লগাই সেই ফিলটো মানে সেইটো প্ৰথম বছৰ কিন্তু ইনিয়াৰ নাছিলে প্ৰথম বছৰ তেতিয়া মনিটৰ দিছিলে ছেকেণ্ড ইনিয়াৰ দিলে মানে বেলেগ একো নাই এইটো বস্তুটো ইমান মানে কোনোবাই ভাবে যদি যে এইটো মানে মই বজোৱাৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ কৈছোঁ মানে এজ এ পাৰফৰ্মাৰ কাৰণ দুটা বস্তু পাৰ্থক্য আছে ন মানে ছিংগাৰৰ লগত পাৰফৰ্মেঞ্চ কৰা প্লাছ আপোনাৰ বিহু টিম এটাত পাৰফৰ্ম কৰা সেইটো বহুত ডিফাৰেঞ্চ আছে হয় মানে ছিংগাৰ এজনৰ লগত বজালে কি হয় একদম ক্লিক মেইনটেইন কৰা নিচিনাকৈ গৈ থাকিব লাগে বাকী ইনষ্ট্ৰুমেণ্টখিনি থাকে নহয় পাৰ্কাশ্যন বাজি থাকে গিটাৰ বাজিছে কিবা কাৰণত মই যদি ফটকৈ উঠি যাওঁ গিটাৰটো হিলিব গিটাৰকেইখনেতো একদম টেম্পুতে বজাই থকা নিচিনা বজাই থাকে সেইবোৰ মেইনটেইন কৰিব লাগে কিন্তু এই ড্ৰাম চাম যিসকলে যে ড্ৰামৰ লগত যে বাজি থাকে তেতিয়া ইমান একো নাই ড্ৰামটো বাজি আছে লগত বজাই গৈ থাকিলেই হ'ল বা টিটিকি ধিন্দাম বজাই থাকিলেও হ'ল নিজৰ কথা এইবোৰ কোনে এতিয়া মই অকল ঢোলটো বজাই থাকোঁ তাতে মোৰ ওপৰতে গোটেইটো থাকে মই অকণমানো ইফাল কৰিব নোৱাৰোঁ গোটেই যিমান মিউজিচিয়ান আছে চব মোৰ ঢোলটো ফ'ল' কৰে মোৰ বিহুৰ টাইমটো আৰু যেতিয়া মানে লাচিত দাই ঢোলটো বজায় ন একদম লাচিত দা মানে জিলিকি থাকে সেইখিনি সময়ত আচলতে মই মোৰ ফালৰ পৰা কৈছিলোঁ ভিডিঅ' বা কিবা এটা যেতিয়া চাওঁ লাচিত দা আপোনাকে চোৱা যায় মানে নহয় আৰু এটা কথা আছে তাতে বেলেগে আগতে মানে যেতিয়া ছিংগাৰৰ লগত ঢোল বজায় নহয় ছাইডত দিয়ে কোনোবা এটা ছাইডত থাকে কিন্তু মোক আকৌ সেই জেগাটো মানে পাপন দাৰ দেউতাক যে খগেন মহন্ত ডাঙৰীয়া তেখেতে ক'লে যে সেইটো কাত দিবলৈ মই যাতে ওলাই থাকোঁ ধন্যবাদ তেখেতক এতিয়াও আৰু সেই তেতিয়াৰ পৰা এতিয়া বহুত হ'ল মানে চব মাজত লয় মানে প্ৰায়ভাগ এতিয়া ঢুলীয়া দেখোঁ মাজত থাকে আগতে ইভেন বাঁহী বজোৱাজনো ছাইডত থৈ দিয়ে কিন্তু এতিয়া একদম বাঁহী বজোৱাজনকো দেখা যায় একদম ফ'কাছত সেই বস্তুটো ভালো লাগে আচলতে আৰু বহুত মানে কিছুমানে এইটো হয় যে ই ঢোলে বজাই আছে এতিয়া ছাইডত বজাই থাক বহুতে তেনেকৈ ভাবে কিন্তু সেইটো ভবাটো বেয়া কথা বাধ্যই আৰু সেই বস্তুটো আচলতে আমি যোনটো বজাওঁ সেইটো বিদেশত নোৱাৰে আকৌ বজাব কিন্তু আজি যে কোনোবাই ড্ৰাম বজায় বিদেশত তাতকৈ বেছি ভাল বজোৱা আছে কিন্তু ঢোলটো নোৱাৰে আৰু ঢোলটোক সেইকাৰণে টকিং ড্ৰাম বুলিও আচলতে সেই নামটো আচলতে দিয়া হৈছিলে আৰু গিটাৰ হওক যিয়ে নহওক সেইটো ৱৰ্ল্ডত চলি আছে ঢোলটো নচলে ঢোলটো অকল আমাৰ ইয়াতে তাকে এতিয়া আপুনি হিন্দী গানতো বজাইছে বুলি কৈছিলে আচলতে জগ্গা জাছুছ চিনেমাখনৰ গলতি সে মিষ্টেক সেইটোত দেৱেশ্বৰ দাও আছিল পংকজ বৰাও আছিলে জয়ন্ত সোণোৱাল দাও আছিলে আৰু লাচিত দাও আছিলে আচলতে সেই এক্সপিৰিয়েঞ্চটো জানিব বিচাৰিছোঁ কাৰণ নেগেৰা ঢোল গোটেইখিনি বজাইছিল চাগে ন গোটেইখিনি বজাইছিলোঁ মানে এক্সপিৰিয়েঞ্চ মানে কি হ'ল আমি ইয়াতে বজাইছিলোঁ সেইটো আৰু অডিটেকত ৰেকৰ্ডিং হৈছিল আছিলে তাৰপৰা হেৰি অনুৰাগ শইকীয়া ভাইটি নিচিনা মানে দাদা কয় ঘৰুৱা নিচিনা লাগে আৰু সি বজোৱাবলৈ আহিলে তো সেইটো কাৰণে বেলেগ একো মানে ফিল বেলেগ নাই আৰু মানে ঘৰৰ মানুহ এটাই বজোৱাই আছে ভয় লাগিবলৈও কথা নাই যে বম্বে পৰা কোনোবাই বজোৱাবলৈ আহিছে কিবা অলপ ভুল হ'লে ইয়ে কিয়া উৰাই এনেকৈ ক'ব সেইটো কথাও নাই গোটেইকেইটা ঘৰৰ মানুহ দেৱেশ্বৰ দা পংকজ মই জয়ন্ত দা তাৰপৰা অনুৰাগ কিবা চেলেঞ্জ ফেচ কৰিব লগা মানে কিবা অলপ প্ৰব্লেম ফেচ কৰিব লগা হয় কাৰণ নৰ্মেল বিহু বজাই থকা হয়
আৰু সেইটো এটা মানে কথা একো নাই তাতে একদম যেনেকুৱা আমাৰ বিহু পেটাৰ্ণ একদম ছেম তেনেকুৱা পেটাৰ্ণে বজাইছিলোঁ কিন্তু গোটেই গানটোত চাগে ভিতৰত ক'ৰবাত অকণমানকৈ লগাই দিছে কেইটামান জেগাত ইণ্ট্ৰত অলপ লগাইছিল পেপাৰ পাৰ্টটো আৰু এটা চিনেমাখনত এটা বিহু পাৰ্ট এটাও আছিলে হয় হয় আছিল নাচে কইনাক কেটৰিনা কাইফ নাচে সেইটোতো বিহু এইটো অসমীয়াতে গোৱা আছে সেইটো বিহু গানে গোৱা আছে সেইটো গোৱা আছে কিন্তু বেকগ্ৰাউণ্ডো বজোৱা হৈছিলে ক'ৰবাত অকণমান লগাইছে ভালকৈ মানে কি একেবাৰে প্ৰপাৰলি কৰি নাই তো সেইবোৰ গান বজালে আকৌ কি হয় আমি টিউনত বজাব লাগে গানটো যিটো স্কেলটো মেইনটেইন কৰিব লাগে এতিয়া 3টা ঢোল বজাইছোঁ 3টা ঢোল স্কেলত আছে সেইটো কাৰণে মানে কি হয় মানে ঢোলটো যে বাজি এতিয়া আমি এতিয়া এইবোৰ যে যিবোৰ গানবোৰ বজাওঁ স্কেলটো মেইনটেইন নকৰাৰ কাৰণে সেইটো কাৰণে ঢোলটো ওলাই থাকে মানে গানত লাগি যায় এতিয়া সেইটো আকৌ পূৰা স্কেলত আছে ন অকল সেইখন বুলি নহয় জাগা জাছুছ তাৰপিছত এইচাই জাহা বুলি এখন আছিলে চিনেমা সেইখনো অসমতে প্ৰায় শ্বুটিং হৈছিলে নেকি তাতো বিহুৱে আছে আৰু এতিয়া হ'ল এবছৰমান হ'ল নেকি অনেক বুলি চিনেমাখন ওলাইছিলে হয় হয় এই সুনিধি চৌহানৰ গানটা সেইটো টাইটেল ছংটো তাতো বজাইছিলোঁ তাৰপিছত এই মই জানিব বিচাৰিছোঁ ভূমি 2023 চালিম চুলেমানৰ লগত সেইটো এটা মানে আমি গৌৰৱ কৰোঁ যে লাচিত দাই বজাই আছে তাতে ঢোল সেইটো ভাল এক্সপিৰিয়েঞ্চ সেইটো এটা মানে এক্সপিৰিয়েঞ্চ মানে প্ৰথম এক্সপিৰিয়েঞ্চ এটা আছে তাতে ভেনিটি ভেন বুলি কয় যে ভেনিটি ভেন দিয়ে মানে তাতে সেইটো এটা মানে এক্সপিৰিয়েঞ্চ হ'ল মানে আমি ড্ৰেছ কৰিবলৈ মানে মেকআপ কৰিবলৈ এইবোৰ মানে ছেপাৰেটকৈ দিছিল নেকি ভেনিটি ভেন আপোনাৰ আমাৰ মিউজিয়ামখিনিক দিছিলে এখন আমাৰ কেইটা আছিলোঁ আমি 7টামান আছিলোঁ নেকি মিউজিয়ামখিনিক এখন দিছে পাপনদাৰ বেলেগ চবৰে বেলেগ বেলেগ আৰু তাৰপৰা ছোৱালী গৈছিলে প্ৰায় 3জনী ছোৱালী 3জনী লৈ গৈছিলে পাপনাই ক'লে ছোৱালী লাগিব সিহঁতক বেলেগ ভেনিটি ভেন আৰু মানে আমাৰ ইয়াত এতিয়া গান এটা শ্বুট হ'লে মানে কি আৰু 2টা কেমেৰা বা থাকিলে খুব বেছি 2টা কেমেৰা থাকিলে তাত এনি কেমেৰা কোনফালৰ পৰা কি লৈ আছে কোনো নাজানে আৰু মানে ইমান ডাঙৰ ষ্টেজো ডাঙৰ তাৰপিছত দূৰৰ পৰাতো কেমেৰাটো আছে সেইখিনি কিমান আছেতো নাজানো একদম ক্ল'জকেও মানে অকণমানি কেমেৰা গোটেই চবৰে তাতে থাকে মানে সেইটো ডাঙৰ এক্সপিৰিয়েঞ্চ আৰু ভেনিটি ভেনত সোমাই সেইটো এক্সপিৰিয়েঞ্চ কওকচোন আৰু ভেনিটি ভেনত আৰু সেই দেখিহে থাকোঁ ডাঙৰ ভেনিটি ভেন প্ৰথম সোমালোঁ ভাল লাগিলে আৰু নভবা নুশুনা কিছুমান আশা নকৰা আশা মানে পূৰণ হৈ গৈছে তাকেতো মানে তাতেই প্ৰুফ যে মানে বিহু ঢোলটো লৈ আজি তেওঁ ভেনিটি ভেনত মানে সোমাব পাৰিছে ভেনিটি ভেন এখন তেওঁক প্ৰদান মানে দিছে তাতে সেই এটা এক্সপিৰিয়েঞ্চ য'ত চালিম চুলেমানৰ নিচিনা মানুহ আমি মানে ভাবিব নোৱাৰোঁ যে কেতিয়াবা লগ পাম সেই ব্যক্তিৰ লগত কাম কৰিছে আৰু মানে সেইটো আচলতে এটা সদায় মানে চিৰস্মৰণীয় হৈ থাকিব মানে প্ৰফেচনেল কাম আৰু সেই মানুহবোৰৰ পৰা আচলতে বহুত বস্তু শিকিব পাৰি আচলতে চবৰে ডিপাৰ্টমেণ্ট বেলেগ যোনটো ডিপাৰ্টমেণ্টত যি কাম খোৱা ডিপাৰ্টমেণ্টত খোৱা একদম এভেইলেবল মানে বেলেগকৈ হয় তাত সেইবোৰ কাম এইবোৰ মানে ক'লে মানে বুজি পোৱা নাযাব যোনে এক্সপিৰিয়েঞ্চ কৰে আচলতে প্ৰেক্টিকেল হৈছে জানে আৰু তাৰপিছতে এটা বস্তু সুধিবই লাগিব খুব প্ৰচলিত হৈ আছে হল'ল সেইটোতো লাচিত দা একদম মানে হিৰ' হৈ ওলাইছে একদম হিৰ' বুলি নহয় আৰু কোক ষ্টুডিঅ'ত বজোৱাৰ এক্সপিৰিয়েঞ্চ আচলতে মানে এইটোত আকৌ ভেনিটি ভেন আকৌ একদম পাৰ্চনেলকৈ এজনকে দিছিলে দেই হল'ল সেইটো মানে দিনে আপগ্ৰেড এইটো একদম ভেনিটি ভেনৰ নাম লিখি থোৱা আছে লাচিত বৰুৱা কেনেকুৱা লাগিছিল খালি মোৰ এটা বস্তু বেয়া এই ফটো মৰা মোৰ অভ্যাসটো খুব কম মানে মই মাৰি থ'ব লাগে ন এইখন ধুনীয়াকৈ সেই হল'ল গীতিৰ কথা অলপ মানে জানিব বিচাৰিম ৰেকৰ্ডিং ক'ত কেনেকৈ হল'ল হেৰিটো ঢোলটো মই ইয়াতে বজাইছিলোঁ আমাৰ অসমতে ড্ৰিমছতে বজাইছিলোঁ শ্বুটিংটো তাতে আছিল ভূমিটোত আকৌ মই ইয়াতে বজাই পঠিয়াইছিলোঁ যিটো আকৌ বম্বেত বজাইছিলোঁ কিন্তু এইটো আকৌ মই ঢোলটো ইয়াতে বজাই পঠিয়াইছোঁ এইটো ঢোলেই তাত লগাইছে শ্বুটিংটো এইটো হেৰি নাছিলে এইটো ইনডোৰ নাছিলে এইটো আউটডোৰ আছিলে হল'লটো আউটডোৰ আছিলে এই কক ষ্টুডিঅ' ভাৰতৰ আউটডোৰ এইটোহে প্ৰথম ছিজন নেকি আউটডোৰ হোৱা আগৰটো ভিতৰতে কৰিছিলে
এইটো অলপ বেলেগ এক্সপিৰিয়েঞ্চ এইটো মানে এনেকুৱা ধৰণৰ হৈছে এইটো মোক চবকে টাইম বেলেগ মোক টাইম দিছে 11টা বজাত গৈ মই ভেণ্টিত যাব লাগে টাইমত গৈ পাইছোঁ মানে গাড়ীয়ে টাইমত লৈ যায় একদম টাইম টু টাইম সেইটো ভাল মানে 10টা বুলি ক'লে 11টা নহয় 10টা ক'লে 10টাই গৈ পালোঁ খাবলৈ যি আছেতো প্ৰথমতে চাহ খাব নে কি খাব সুধিলে যি খাম ক'লোঁ দিলে লগালগ মেকআপে নাহিলে মেকআপ কৰিলে মানে এফালৰ পৰা গৈ আছে মানে মেকআপ কৰিলোঁ মেকআপ কৰাৰ পিছতে মোক টাইম দিয়া আছে যে ইমান টাইমত ইয়াৰ ফটোশ্বুট হ'ব মোৰ কাৰণে তাত আকৌ ষ্টুডিঅ' ৰৈ আছে তাতে বনাইছে ষ্টুডিঅ' বনাই লৈছে প্ৰথম ফটোশ্বুট হৈছে ফটোশ্বুট হৈ গ'ল হৈ গ'ল তাৰপিছত তাৰপৰা আকৌ মোক বেলেগে ল'লে বেলেগ এটাই লৈ যায় এতিয়া বাইট ল'ব মানে মেকআপ হোৱাৰ পিছত এটা বেলেগে লৈ গ'ল ফটোশ্বুট সেইটো তাৰ কাম শেষ ফটোশ্বুট কৰাইলে তাৰ সেইটো কাম শেষ তাক আকৌ সি বেলেগ আনিব তাৰপৰা আকৌ মোক বাইট ল'বলৈ নিছে সেইটো বেলেগ মানুহ বাইট ল'লে বাইট শেষ হ'ল বাইটটো লোৱাৰ পিছত এতিয়া মেইন শ্বুটটো হ'ব তালৈ আকৌ মোক বেলেগে আনিব সব বেলেগ বেলেগ মানুহ আৰু টাইম টু টাইম মানে শিডিউল আৰু এইটো পিছত এইটো মানে তাৰপিছত সেই আহি পিনে মোক কৈছে তুই মেইনে কৈছোঁ কেলে ইয়ে তেৰা এণ্ট্ৰি একদম ধুনীয়াকৈ জাপি চাপি দি বনাইছে এই যে দৰ্জাখনেদি আপুনি ওলাই আহে এনেই কৈছে বুলি ভাবিছোঁ আৰু ধুলীয়াহে আমিতো সেইটোৱে ভাৱ এটা হয় নহয় ধুলীয়াহে ছাইডত চাগে ক'ৰবাত বজোৱাব আৰু তাৰপাছত দেখিছোঁ নাই মোৰ একদম ধুনীয়াকৈ এফালে ছাইডত নাচনি প্ৰথমতে খালি চংকৈ গাই আছে বাৰু তাৰ মাজতে ঢোলটো যেতিয়া সোমাই তেতিয়া মোক খালি এণ্ট্ৰিটো মোক দিছে আৰু ধুনীয়াকৈ আৰু খুব ক্ল'জ আপকৈ দিয়ে একদম এণ্ট্ৰিটো একদম তাৰপিছত যেতিয়া এই আমি যে ঘূৰ কৰোঁ যে সেই পেটাৰ্ণ আছে তেনেকৈ মই আমি ঘূৰটো কৰিলে এনেকৈ জিভা থাকোঁ নাই কেমেৰামেনটোৱে ডাইৰেক্টৰে দেখি পিনে পাগলা হৈ গ'ল এই চাই ঠিক আছে এইটোতো আমি বজাই থাকোঁ আমাৰ কাৰণে নৰ্মেল সিহঁতি প্ৰথম দেখিছে এই চাই থোৰা হিলকে ঠিক সেইটো গ'ল সেইটো চেপ্টাৰ এটা গ'ল তাৰপিছত আকৌ গোটেই মানে এইটো বৰ বেলেগকৈ কৰিছে সেইটো সেইখিনি দিনত আছিলে এতিয়া ৰাতিলৈ আহিল ৰাতিটো কি হৈছে আৰ্টিফিচিয়েল মানে এটা মুন এটা মানে তাতে বনাইছে মানে কি ওপৰত বহুত ওপৰত লাইট এটা দিছে সেই এই মানে জোনৰ পোহৰ মানে সেই তেনেকুৱাকৈ এটা পোহৰ দি থৈছে বহুত ওপৰৰ পৰা সেইটো পোহৰতে শ্বুটটো হৈ যায় মানে জোনৰ পোহৰত হৈছে যেনিবা মানে তেনেকুৱা ধৰণৰ কিন্তু সৰু সৰু লাইট আছে এইবোৰ চাকি তাকি নিচিনা লাইটবোৰ আছে কিছুমান কিন্তু মেইন লাইটটো সেইটো সেই টাইমটোত খালি গোটেই গ্ৰুপটো যেতিয়া নাচনিখিনিও আছিলে সেই টাইমত অকণমান দেৰি লাগিছে ক্ল'জো লৈছে সেইখিনি একেলগে হৈছে খালি কিন্তু কেমেৰামেন দেখিলোঁ আৰু দেই মানে এইটো কেমেৰামেন বুলি ক'লে মানে এইটো চাজে মানে দেখিলেই চাজে যে কেমেৰামেন এনেকুৱা এটা এটিটিউড মানে একদম কথাবোৰ যেনেকৈ কয় মোৰ লাগে যে এইটো একদম কেমেৰামেন বা ডাইৰেক্টৰ নিচিনা লাগে মানে কথা কোৱা আৰু সিহঁতৰ কিছুমান হেৰি আছে মই বাৰু নাজানো ইমান টেকনিকেলি বস্তু আমাৰ ইয়াত আকৌ কেমেৰাত ফ'কাছ নাই পোৱা কিবা নাই পোৱা এনেকৈ চাই থাকে ন সিহঁতে এইটো নহয় মোবাইলতে সিহঁতৰ কিবা এটা চাই লয় মোবাইলতে কৰি লয় এইটো হৈ গ'ল তাৰপৰা চুটি ল'ব বেলেগ কাৰোবাৰ খোৱা বোৱাবোৰ মানে কৈছোঁ নহয় মানে যি খোৱা মানে ভাত খুৱাই ভাত খাব যাক যি লাগে মানে এভেইলেবল মানে যে বিয়া এখনত যিবোৰ মানে এটা মানে বা হোটেলৰ লাঞ্চত যি বস্তু থাকে তেনেকুৱা থাকে চব এভেইলেবল মানে কোনো কমি নাই মানে কোনো কফি খাওঁ ক'লে কফি খাব চাহ খাওঁ চাগে ৰোল খালে ৰোল খাব মানে একো কমি নাই এনেকুৱা ধৰণৰ এইটো বৰ বেলেগ আৰু আচলতে মই এইবোৰ কথা আপোনাক সেইকাৰণে সুধিছোঁ কাৰণ আপোনাৰ পৰা শুনিলে দুজনে ভিউৱাৰ্ছে তেওঁলোক ইনস্পায়াৰ হ'ল কাৰণ তেতিয়া মানে যে এটা বস্তু মনৰ ভাৱ আহিব যে ঢোলটো বজাই আমি ইমান এটা এনেকুৱা লেভেলৰ প্লেটফৰ্ম কোক ষ্টুডিঅ' ইণ্ডিয়া সেনেকুৱা এটা প্লেটফৰ্মলৈ যাব পাৰোঁ আৰু সেয়ে নহয় বিদেশো ভ্ৰমণ কৰিছে ঢোলেদি মই ইমান বেছিকৈ যাবলৈ মোৰ সৌভাগ্য হোৱা নাই কিন্তু গৈছোঁ শ্ৰীলংকা গৈছিলোঁ তাৰপিছত ভূটানত গৈছিলোঁ ভূটানৰটো কথাটো ক'ব লাগিব কেলৈ ভূটানৰ যোনটো এয়াৰপৰ্ট পাৰোঁ সেইটো হ'ল আকৌ এনেই শুনি থাকোঁ আৰু চবতে লিখা পাওঁ কিবা পাওঁ যে ৱৰ্ল্ডৰ ডেঞ্জাৰ 10টা এয়াৰপৰ্টৰ ভিতৰত সেইটো পৰে বোলে মানে এনেকুৱা হয় পাহাৰত গৈ আছোঁ যোৱাসকলেতো জানেই বাৰু আকৌ পাহাৰৰ মাজে মাজে গৈ থাকে মানে যে কিবা অলপ কিবা ইফালে ইফালে হ'লে আকৌ লেণ্ড কৰিব নোৱাৰে আকৌ উৰাই লৈ গুচি যায় আকৌ ঘূৰি আহে কয় যে নাই ধুনীয়াকৈ লেণ্ড কৰাই দিম আমি টেনশ্যন নল'ব তেনেকুৱা ধৰণৰ মানে
সেইটো এটা মানে কেইটামান বস্তু পাই আছোঁ আৰু নভবাকৈ যে এতিয়া দেখি থাকোঁ বা শুনি থাকোঁ পঢ়োঁতে পাওঁ যে ৱৰ্ল্ডৰ 10টা এয়াৰপৰ্টৰ ভিতৰত মানে ডেঞ্জাৰ এয়াৰপৰ্টৰ ভিতৰত পাৰতো সেইটো কিন্তু আপুনি গৈ আহিছে মই পালোঁ বাৰু দেই এতিয়া এটা বস্তু মই সোধোঁ আচলতে এই অনুষ্ঠানটোত যে মানে আমি ধৰক জানোৱে যে মানে সকলোৱে কয় সংগীত কৰি চলিব নোৱাৰি মিউজিকটো কেৰিয়াৰ হিচাপে ল'ব নোৱাৰি আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ এক্সপিৰিয়েঞ্চ আপুনি ধৰক কাৰণ বহুত প্ৰব্লেমছো ফেচ কৰিব লগা হৈছে চাগে জীৱনত নহয় যেতিয়াৰ পৰা এতিয়া মানে কি প্ৰফেশ্যনেল হিচাপে যেতিয়াৰ পৰা কৰিবলৈ সুবিধাকণ পালোঁ ষ্টুডিঅ'ত হওক বা যিবোৰ আপোনাৰ লগতো বজাওঁ সেই তেতিয়াৰ পৰা মইতো তেনেকৈ পোৱা নাই কাৰণ কেলৈ বহুত সুখত আছোঁ যেনহে লাগে দেখোন বেলেগতকৈ চাকৰি কৰাতকৈ মোৰ এতিয়া নিজৰ কথা মই এতিয়া কৈছোঁ যে মই গান এটা বজাবলৈ আছিলে মই 11টা বজাত মাতিছিলে মই 5:30 বজাত হয় সেইটো এতিয়া মোৰ নিজৰ কথা কিন্তু চাকৰি কৰা মানুহটোৱে 9টাত বা 10টাত যিটো টাইম সেইটো টাইমত যাবই লাগিব গতিকে কি কয় মানে মিউজিক এজ এ কেৰিয়াৰ আপোনাৰ ফালৰ পৰা কি ল'ব পাৰিম আৰামত কেলৈ নহয় খালি সাধনাটো লাগিব সাধনা বোলোতো সেইটোতো থাকিব লাগিবই কিন্তু মানে ইউজটো বেয়াকৈ কৰিব নালাগে মানে ভালভাৱে ল'ব লাগে আৰু মই সেইটোৱে জানো যে কাৰোবাক অন্যায় কৰি মই মোৰ লাইনটোত মই কাৰোবাক আঁতৰাম সেইটো আঁতৰাব নালাগে নিজৰ টেলেণ্ট নিজেই গৈ থাকিব এতিয়া মোক যদি কোনোবাই ভাবে যে তাক নালাগে তাক অলপ ছাইড কৰ সি কৈ একো লাভ নাই এইটো নিজেই মই গৈ থাকিম সেইটো তাক কোনো সেই বস্তুখিনি খালী কৰিব নালাগে গৈ থাকিবলৈ দিব লাগে নিজেই গৈ থাক টেলেণ্টটো খালী মেইন কথা আৰু মানে মই এটা বস্তু জানিব বিচাৰিম যে ধৰক ঢোলটো চবেই বজায় কিন্তু নৰ্মেলি পাৰফৰ্ম কৰা আৰু ষ্টুডিঅ'ত বজোৱাৰ মাজত পাৰ্থক্য আছে বহুতখিনি আছে মানে ষ্টুডিঅ'ত বজালে কি হয় বহুত মেইনটেইন কৰিবলগীয়া হয় সেই বস্তু জানিব বিচাৰিম যে মানে কি বস্তু এতিয়া আমি যেতিয়া ঢোলটো যেতিয়া আমি বেলেঞ্চ কৰোঁতে আমি যোনটো পাঞ্চত বজাওঁ পিছত যদি যেতিয়া বোলে গানটো ট্ৰেক হওঁতে যদি মই পাঞ্চটো কমাই নিওঁ তেতিয়াতো নহ'ব এইটো দিগদাৰ হয় মানে ৱেবত গম পাই যায় আমি যেতিয়া বেলেঞ্চ কৰি আছিলোঁ তেতিয়া গম পাই যে ই ইমানটো জোৰছে বজাই আছে কিন্তু যেতিয়া বোলে নাই ই গানটো যেতিয়া ট্ৰেক হ'বলৈ হৈছে যে লাহেকৈ বজাইছে গম পায় আৰু সেইবোৰ নহ'ব মানে আৰু জোৰছেও বজাব নালাগে যোনটো মানে পাঞ্চত বেলেঞ্চ কৰিছিলোঁ সেইটো পাঞ্চতে বজাব লাগে আকৌ লগতে এইফালে মাইককেইটা আছে মাইককেইটা মানে এইবোৰ চাই থাকিব লাগিব মাইক লাগিব নেকি মানে সেই আৰু সেইবোৰ চাওঁতে এইফালে এইবোৰ পাহৰি যোৱা যায় কিছুমান সেই নতুনকৈ আহিলে মানে অকণমান দিগদাৰ হয় যদি অকণমান নাৰ্ভাছ কৰে নাৰ্ভাছ কৰিলে মানে দিগদাৰ যদি একেবাৰে নিজৰ মানুহৰ লগত পায় ভয় নাখালে মানে বা নাৰ্ভাছ নকৰিলে একো নাই মোৰমতে নোৱাৰা কথা নাই এতিয়া দেখি থাকোঁ কিছুমান ল'ৰাই মানে ফেচবুকত বা এইবোৰত দেখোঁ কেনেকুৱা টাফ বজায় মানে সেই বস্তুখিনি যেতিয়া তেনেকৈয়ে যদি বজাব দিয়া যায় নহয় তেনেকৈ পাৰিব কিন্তু তাক যদি অকণমান যদি ইফাল কৰি দিয়া যায় টেম্পুলৈ লৈ নাযায় তেতিয়া অকণমান দিগদাৰ হৈ যায় মানে টেম্পু মেইনটেইন কৰিবলগীয়া হয় সেইবোৰত আকৌ দিগদাৰ হয় কিছুমান বস্তু টেম্পুত বজাবলৈ দিগদাৰ বা বেয়াও লাগে শুনিবলৈ এতিয়া চেও এটা বজাই আছোঁ আমি নৰ্মেলি যেনেকৈ গৈ থাকোঁ উঠি গৈ থাকোঁ চেও এটা বজাই ভাল লাগে এটা টেম্পুত যেতিয়া গৈ থাকোঁ নহয় চেও এটা বজাই দিলে মানে বেয়া লাগে তাক সেইটো কাৰণে মেক্সিমাম গান কি কৰা যায় গানটো শেষ হোৱাৰ পিছত যেতিয়া চেও এটা বজাওঁ নহয় টেম্পুটো উঠাই দিয়ে টেম্পুটো নালাগে গৈ অলপ আমি ফাষ্ট কৰি দিওঁ তেনেকুৱা হয় আৰু তাৰ লগত এটা ইম্পৰ্টেণ্ট কথা মানে এজ এ মিউজিচিয়ান নিজকে প্ৰেজেণ্ট কৰাটো সকলো ফালৰ পৰাই দেই নিজকে প্ৰেজেণ্ট কৰাটো কিমান দূৰ মানে আপুনি ইম্পৰ্টেণ্ট বুলি ভাবে প্ৰেজেণ্ট মানে কাপোৰ কানি পিন্ধাৰ ফালৰ পৰাই হওক সকলো ফালৰ পৰা কথা বতৰাই হওক মই এতিয়া যেনেকৈ আছিলোঁ মই তেনেকৈ থাকোঁ মই বদলি নহয় এতিয়া গাঁৱত এতিয়া দেখোঁ কিছুমানে বোলে চাকৰি পালে সি আহি পূৰা চেঞ্জ হৈ যায় এই তাহাঁতৰ লগত নাথাকোঁ আৰু গাঁৱলীয়া হয় মোৰ এইটো নাই মই আগতে যেনেকৈ য'ত যাওঁ আজিও তেনেকৈ যাওঁ মই যেনেকৈ কথা পাতোঁ তেনেকৈয়ে কথা পাতোঁ মই বোলে ইয়াত বেলেগকৈ পাতোঁ তাত বেলেগকৈ পাতোঁ সেইটো নহয় মই ঘৰত যেনেকৈ কথা পাতোঁ মোৰ লগৰ এটাৰ লগতো তেনেকৈ পাতোঁ মই ডাঙৰ মানুহ এজন পালেও মই তেনেকৈ পাতোঁ মই যেনেকৈ এনেকৈ বহি থাকোঁ অকণমান মই কোলানি এনেকৈ থাকোঁ এনেকৈয়ে থাকোঁ কোনোবা আহিলে যে বোলে একদম ষ্টেণ্ডাৰ্ডকৈ থাকিব লাগে বা কিবা একদম এইবোৰ মোৰ নাই মোক তেনেকৈ বুলিয়ে জানে আৰু কিছুমানে হয়তো বেলেগকৈ ভাবে নাজানো মোৰটো মোৰ থিংকিংটো তেনেকুৱা হয়
গতিকে কথাটো পাতিবলৈ বহুত আছিলে আৰু বহুত শুনিবলৈ ইচ্ছা আছিলে আচলতে, কিন্তু সময় আচলতে আমাৰ তাত বহুত কম আৰু পডকাষ্টটো আচলতে আমি সামৰিব লাগিব। আৰু প্ৰথমতে বহুত বহুত ধন্যবাদ আকৌ এবাৰ। ধন্যবাদ, মোৰ ফালৰ পৰা ধন্যবাদ দেই নিমন্ত্ৰণ কৰাৰ কাৰণে। আৰু প্ৰথমে জানিব বিচাৰিম যে কেনেকুৱা লাগিছে টেম্প' টেৰেষ্ট? এটা আমাৰ নতুনকৈ আৰম্ভ কৰিছোঁ আমি। ধুনীয়া 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 আৰু ভালকৈ কৰি যোৱা। আমাৰ যিসকলৰ নাম লৈছিলে মাতিম বুলি কৈছিলে, মাতিবা। হয় হয়, নিশ্চয় মাতিম। আমি আচলতে আৰম্ভ কৰিছোঁহে এতিয়া আৰু প্লেন আছে আমাৰ কৰা। আৰু শেষত আচলতে এনেকৈ এণ্ড নকৰোঁ। এটা কাম কৰা, মই ঢোলটো বজাওঁ অকণমান, তুমি কিবা পেপা বা কিবা এটা। আৰু আজি মানে এনেকৈ যাব নিদিওঁ আৰু এণ্ডিংটো মানে ভালকৈ কৰিম আৰু। গতিকে প্ৰথমে বহুত বহুত ধন্যবাদ লাচিত দা আকৌ এবাৰ দেই অহাৰ কাৰণে। আৰু আপোনালোককো বহুত বহুত ধন্যবাদ যে শেষলৈকে চালে ভিডিঅ'টো। আৰু সদায় কওঁ যে আমাৰ যদি এই কথোপকথন পডকাষ্টৰ আপুনিও অংশীদাৰ হ'ব বিচাৰিছে, তেন্তে বিশেষ একো কৰিব নালাগে। তলত থকা বাটন এটা আছে, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু এনেধৰণে নতুন নতুন খণ্ডলৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই এই পডকাষ্টটিৰ খণ্ডৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।